ঐ তেজ খোৱা ঐ তই এতিয়া তেনেকে কলে নহব নহয় ঐ পেহীয়েৰক দুইটা যাম বুলি কলোৱে আকৌ তই এতিয়া নেযাওঁ বুলি কলে হ'ব নেকি তেনেকে নাই মই নেযাওঁ দেই ঐ বেলেগ এদিনাখন যাম বেলেগ এদিনা মানে কাইলৈ যাম লাগিলে তথাপিতো মই আজি ফুৰিবলৈ কলো নেযাওঁ আজি কেলে শনিবাৰ নহয় শনিবাৰ মই কিবা স্কুল ক্ষতি কৰো নেকি তুমি জানিবই লাগে এনে মহাপণ্ডিতটো ওলাইছে আজি এনে শনিবাৰহে 12টাতে ছুটি দিবচোন বাদ দে স্কুল যাবলৈ আনকালেচোন সোমবাৰ মঙ্গলবাৰেও ক্ষতি কৰি দিয় সোমবাৰ মঙ্গলবাৰেহে ক্ষতি কৰিব নালাগে এই সোমবাৰৰ পৰা শুকুৰবাৰলৈকে ক্ষতি কৰিব নালাগে শনিবাৰটো ক্ষতি কৰিলে একো নহয় বুজিলি নাই মই নেযাওঁ কৈছো নেযাওঁ আজি শনিবাৰ নহয় স্কুলত আজি মাংস ভাত খুৱাব আকৌ মাংস ভাত খাল এই মই ফুৰিবলৈ যাম নে জধামূৰ্খটো কথা বেলেগ মানে এই স্কুলত কি মাংস ভাত খুৱাব পেহীয়েৰৰ ঘৰলৈ গলে তাতকৈ এগাল মাংস খাবলৈ পাবি গম পাইছ নাই আজিতো শনিবাৰ আজি স্কুলত খাচী মাংস ভাত খুৱাব আজি কোনেও স্কুল ক্ষতি নকৰে পুৰা ল'ৰা ছোৱালী হ'ব ক্লাছত আজি মুনুকন স্কুল নেযাওঁ নেকি যাম কোনে কৈছে নেযাওঁ বুলি আকৌ তেতিয়াহ'লে এতিয়ালৈকে ভাত খাবলৈ অহা নাই যে ভাত খাই লহিয়া গা পা ধুই স্কুল ওলাব হ'ল নহয় ইমান মই ৰাতিপুৱাই ভাত গাল নেখাওঁ দিয়া একেচতে সেই 12টা বজাত স্কুলতে খাম আৰু মৰিবি এই ৰাতিপুৱাৰ পৰা 12টা বজালৈকে একো নোখোৱাকে থকা মামুলি কথা নহয় ৰাতিপুৱা ৰুটি খালোৱেচোন পেটহে টেকেলি নহয় এফালৰ পৰা সোমাই যাবলৈ নেখাওঁ যদি নাই লৰাই মই হ'লে খাই লওঁ দেই খাই লোৱা তোমালোকে খাই লোৱা মোক অকৰা ভাবিছে আজি স্কুলত খাচী মাংস ভাত খুৱাব আকৌ ঘৰতে যদি পেটডাল ভৰাই নিওঁ কিডাল হ'ব আমাৰ স্কুলখন এইটো কাৰণে বৰ ভাল লাগে দেই মাছেই চাবানে কণীয়ে চাবানে মাংসই চাবানে খাচীয়ে চাবা বিধে এনেকুৱা স্কুল হলেতো সদায় স্কুল যাবলৈ মন যাব ন বেলেগৰ স্কুলত কি চাবা অকল দালি ভাত আমাৰ স্কুলত হলে দালি ভাত নচলে দেই সদায় মাছে মঙহে ভেবেলা মুনুকণ হাতলৈ ৰখ নেকি নৰখো দেই সেইকেইটালে ছোৱালী মানুহৰ আগতে পাউডাৰ সিমানেই ঘঁহি আহোঁতে তেহেঁতৰ বহুত দেৰি হয় তেহেঁতৰ লগত গ'লে বেল মাৰোঁতেহে স্কুল পাওঁগে আমি ইমান সোনকালে ঘৰৰ পৰা ওলাই আহোঁ তেহেঁতৰ কাৰণে সদায় দেৰি হয় নৰখো ব'ল গৈ থাকোঁ সদায় আমাৰ সিহঁতৰ কাৰণে দেৰি হয় সিহঁতৰ কাৰণে মাৰ খাব লাগে সদায় আৰু এটা কথা আজি আকৌ শনিবাৰ নহয় যাবনে নেযায় স্কুল তাৰো কোনো ঠিক নাই ঘটিটো নেযাব মুনুকণে পুতুকণে বেলেগ দিনা স্কুল ক্ষতি কৰিলেও শনিবাৰে সিহঁতে ভুলতো স্কুল ক্ষতি নকৰে খাচী মাংসৰ লগত ডকচি খাবলৈ পায় যে আৰু পুতুকণেতো শনিবাৰে স্কুল যাওঁতে সৰু টিফিন এটাও বেগত ভৰাই লৈ যায় খাচী মাংস 2 পিচমান বাপেকলৈও লৈ আহে কি হয় জানো ক'বলৈ আহিছ তই মন কৰিবিচোন আজিয়ে তই ভালকে মন কৰিবি বাৰু সি খাই থাকোঁতে টিফিনত ভৰাই নে নভৰাই তেতিয়া গম পাই যাবি সঁচাকে পুতুকণডাল একদম বাপেক চাই পিতেক হলো বাপেক যেনেকুৱা লোভিয়া পিতেকো তেনেকুৱা অকল বাপেকৰ নিচিনা লোভিয়াই নহয় বাপেকৰ নিচিনা নোম টেঙৰো নাকটো মোহাৰিয়ে বুদ্ধিটো উলিয়াই দিবহি পেহীহঁতৰ ঘৰলৈ নেযাওঁ নেকি আজি শনিবাৰ দিনটোত মই এবাৰ ফুৰিবলৈ যাম নে স্কুল নগৈ ছাৰহঁতে নিজেই কয় ক্ষতি কৰিলে অইনবাৰে ক্ষতি কৰিবি শনিবাৰ দিনটোত নকৰিবি বুলি শনিবাৰ দিনটোত খাচী মাংস খুৱাইতো শনিবাৰ দিনটোত যদি ক্ষতি কৰি দিবলৈ হয় ছাৰহঁতৰ কথা নুশুনিবলৈ হয় মামুলি দুখ পাবনে অন্তৰত জহনি মৰা স্কুল ওলালিয়ে যে কেলে আজি নেলাগে বুলি কোৱা শুনা নাই শুনিলো মই আকৌ আজি ফুৰিবলৈ যোৱাত নাই নহয় মই আজি স্কুল যামেই আজিৰ দিনটোত স্কুল ক্ষতি নকৰিবলৈ ছাৰহঁতে প্ৰতিকে কয় আৰু যদি মই স্কুল ক্ষতি কৰি দিওঁ ছাৰহঁতে অন্তত মামুলি দুখ পাব নেকি বাৰু খাচী মাংস খুৱাই স্কুলৰ ল'ৰা ছোৱালীবোৰ মেধাৱী বনাই স্কুলখনৰ নামটো উজ্বলাওঁ বুলি ভাবিছে তুমি আকৌ আজিৰ দিনটোত মোক স্কুল ক্ষতি কৰিবলৈ কোৱা ল'ৰা ছোৱালীখিনি মেধাৱী হওক বুলি আমাৰ হেড ছাৰে মামুলি টকা খৰচ কৰে বুলি ভাবিছা তুমি তেনেস্থলত শনিবাৰ দিনটোত স্কুল ক্ষতি কৰি দিলে বৰ ডাঙৰ কথা হ'বতো পাপা এটা কাম কৰা পাপা পেহীক ফোন এটা কৰি কাইলৈ যাম বুলি কৈ দিয়া কাইলৈ দেওবাৰো গৈও ভাল লাগিব স্কুল ক্ষতি হ'লে মনটো ভাল নালাগে নহয় মই এতিয়া আহিলো দেই কৃষ্ণ এইখিনি কথাই ক'লে নে ভাষণে বলকিলে হয় সপ্তাহত এদিন খাচী মাংস খালেও ল'ৰা ছোৱালী মেধাৱী হৈ যায় নে জানো দেই এই হেডমাষ্টৰডালেহে জানে আৰু কেনেকেনো মাছ মাংস খুৱাই ল'ৰা ছোৱালী মেধাৱী কৰিব খুজিছে কেনি যাবি হয় এই গেলাই ককাহঁতৰ পিছফালৰ এই হোলাটোত বোলে হাল বাইছে তাত হেনো পুঠি মাছ ঢেৰ ওলাইছে এই বেগটোলৈ মাছ ধৰিবলৈ ওলাইছো দেখা নাই এইটো কেনেকুৱা কথা কৈছা বেগ লৈনো মানুহে মাছ ধৰিবলৈ যায় নে স্কুললৈ যাওঁ মানে আকৌ তেতিয়াহ'লে গম পাইছই যদি ক'লে যাওঁ বুলি সুধিছনো কি কৰিবলৈ সুধিলো বুলিয়ে নোৱা মানুহক তেনেকে কথা কয় নে আৰু আজি শনিবাৰ নহয় শনিবাৰে স্কুল বহিবনে মই হ'লে নেযাওঁ দেই 2টা 3টা ক্লাছ হয় ছুটিয়ে দি দিয়ে এনে কষ্ট কৰি কোন যায় শনিবাৰে আমাৰখন আকৌ তহঁতৰ নিচিনা দিন ডকাইত স্কুল নহয় আমাৰখন হৈছে চৰকাৰী স্কুল আমাৰ 4টা ক্লাছ হ'বই আমাৰ এই ভাত খোৱা স্কুলত এবাৰ পঢ়ি চাবি তেতিয়াহে মজাটো পাবি
খাবলেনো মানুহ স্কুল যায় নে ভাত খাবলেনো মানুহ স্কুল যায় নে গৈ চালেহে গম পাবি ওই সোমবাৰ পৰা শনিবাৰলৈকে মাছে মঙহে ডকচি খাবলেও পাবি আৰু ডক্টৰ ইঞ্জিনিয়াৰো বনিবি বুজিলি বৰ বেছি দেখুৱাই প্ৰাইভেট স্কুলত পঢ়িলে কিডাল হ'ব শিক্ষাটো একেডালে হ'ব ন আমাৰ স্কুলত পইচাও কম দিব লাগে মাছে মঙহে খাবলেও দিয়ে ক্লাছ নহয় মাজে মাজে এণ্টাৰটেইনমেণ্টো থাকে আৰু কি লাগে হেই ৰাতিপুৱাই কাৰ মুখ চাই আহিলো জানো ওই এডালৰ লগত মুখখন বজাই লাজহে পালো নমতাহেঁতেনে ভাল আছিলে চিনি নোপোৱা মানুহৰ গতে চাইড কাটি গুচি যোৱাহেঁতেনে ভাল আছিলে এনে বৰ ভাল স্কুলখনত পঢ়িছে নহয় ভাত খোৱা স্কুলত ওই ভেবেলা ওই ঠিং খোৱালে চা ওই আনকালে সদায় এটা দেৰি হয় সদায় মাৰ খাব লাগে প্ৰাৰ্থনা কৰাৰ পিছতহে পায়হি আজি শনিবাৰটো খাচী মাংস কথা আছে যে দেহেত কৈ আগত ওই কি কৈছ ওই তোৰ কথাই কৈছো সেইটোৱেতো সুধিছো কি কৈছ বুলি ওই ঠিং খোৱা আনকালে সদায় তই প্ৰাৰ্থনা বেল মাৰ পিছতহে পাওহিচোন সদায় কাম চেপে নাখাওঁ সদায় মাৰ খাওঁ আজি শনিবাৰ কাৰণে আগতীয়াকৈ আহিলি হয় নাই খাচী মাংস কথা আছে যে এই তহঁতৰ নিচিনা মোক লোভিয়া বুলি ভাবিছ নেকি তহঁতৰ নিচিনা আমুকাই সেই ৰান্ধনি ঘৰত গৈ আৰু এপিচ দিয়ক বুলি কৈ নাথাকো বুজিছ ওই ৰাতিপুৱা কিতাপ নপঢ়াৰ কাৰণে পাপাই মৰিয়াবলৈ খেদিলৈ ফুৰিছিলে সেই কেঁচা মাৰখন খোৱাতকে ওই স্কুললৈকে সোনকালে গুচি আহিলো 7টা বজাতে আহিলো ওই সেইটো কথাহে নেকি এই ভালেই কৰিলি দে বাহ বৰ ধুনীয়া বুদ্ধি এটা দিলি কিন্তু দেই ওই আজিৰ পৰা মোকো ৰাতিপুৱা কিতাপ নপঢ়াৰ কাৰণে মৰিয়াবলৈ খেদিলে ময়ো এই সোনকালে স্কুললৈকে গুচি আহিব লাগিব ৰ এই সোনকালে গুচি আহিলেই নহ'ব বাপেৰে স্কুলত আহি মৰিয়াবহি মৰ্ণিং ক্লাছ আছে বুলি কৈ থৈ আহিব লাগিব ৱা ঠিং খোৱা ওই খাচী মাংসৰ লোভত মানে ঘৰত থাকিবই নোৱাৰিলি আজি সোনকালে স্কুল ওলালেহি মানে সঁচাকে দেই কথাটো ওই আনকালে সদায় বেল মাৰ পিছতহে আহে আজি একদম আগতীয়াকৈ আহি হাজিৰ ঐ কাণতলীয়া চৰ চিনি পাওঁ কাটুককে দিম বাওঁফালৰ গাল সোঁফালৰ গাল বাওঁফালে গুচি যাব গম পাইছনে নাই মানুহ চাই কথা কবি কি কাৰণে আহিছো সেইটো আগত সুধিছ জানো কাপুককে কৈ দিলি যে খাচী মাংস লোভত আহিলো বুলি এই তই কাক দম দি কথা কৈছ বেছি দাদাগিৰি দেখুৱাইছ নেকি তহঁত দুইটাকে কৈছো দাদাগিৰি দেখুৱাই লৈ যেনিবা কি কৰিবি লাগিবি নেকি হাত লগাই চা না দম আছে যদি এই পুতুকন বাদ দে ক্লাছলৈ যাওঁগে বল আজি শনিবাৰ হয় শনিবাৰ দিনটোত কাজিয়া লাগি অমংগল চপাই আনিব নালাগে বল ঠিং খোৱাটো অলপ বেছি হৈছে চাই আছো মই আজি মুনুকনে কোৱাৰ কাৰণে গুচি আহিলো বাৰু কোনোবা এদিনাখন বজাই দিম আকৌ তোক এই পুতুকনৰ নাম শুনিলে ওই লাইনৰ বহুত ল'ৰা ছোৱালীয়ে ভয়তে কঁপি থাকে মোক তই চিনি পোৱা নাইতো যিদিনাখন দিম সেইদিনা ভালকে চিনি পাই যাবি বাদ দে বাম ফুটনিয়লা মোক কি সেই লাইনৰ ল'ৰা ছোৱালী বুলি ভাবিছ নেকি এই ঠিং খোৱাক হাত লগাই চাবি না এনেকুৱা ফৰফৰটি ঝাটকাত দিম 3 নল আঁতৰত গৈ পৰিবি চিনি পোৱা নাই বাপেৰক এই খিনমিন কেটেং মেটেং বুলি ভাবিছ নেকি দেখাত জোৰ নাই বুলি একবাৰ টকৰ লৈ চাবি না গম পাই যাবি ওই ভেবেলা ওই বেল মাৰিব হ'লেইচোন ওই মুনুকনে পুতুকনে নাহে চাগে আজি স্কুল জাননে নাহিব কিবা এটা কাৰণতহে সিহঁতৰ দেৰি হৈছে নহ'লে সিহঁত দুটাই শনিবাৰে স্কুল ক্ষতি কৰা ভকত নহয় তই চাই থাকচোন ওই বেল মাৰ পিছত হ'লেও আহি ওলাবহি মাক কচম কৈছো মুনুকন ওই তই ৰখালি বুলিহে তই নৰখোৱাহেঁতেন একে ঘুচাই তাৰ খপৰা চেঞ্জ কৰি দিলো হয় ওই পুতুকন ওই ইমান চেণ্টিমিটাৰত আহিছ যে ওই চেণ্টিমিটাৰ উঠা কথা ক'লে চেণ্টিমিটাৰতে আহিব লাগিব ন মুনুকনে ৰখালে বুলিহে নহ'লে তাক আজি মই বজাই দিলোহেঁতেন ওই পুতুকন ওই কাক বজোৱা কথা কৈছ হেই ঠিং খোৱাডাল আকৌ বাদ দে ঠিং খোৱা কথাত লাগি থাকে নেকি ওই ঠিং খোৱাডাল তেনেকুৱাই তাক ভালকে হিকনি দিব হ'ল ময়ো চাই আছো যোনদিনা দিম ডবৰা পিটন দি দিম আনকালে সি স্কুললৈ সদায় বেল মাৰ পিছত আহে এই শনিবাৰ দিনটোত চবতকে আগত আহে মামুলি লোভিয়া বুলি ভাবিছ তাক মইতো এই মুনুকনেও তাক সেইটোহে কৈছিলে সি কি কৈছে গম পাইছ ওই কি কৈছে বা ওই একে কাণতলীয়া চৰে বাওঁ হাতৰ গাল সোঁ হাতৰ গাল বাওঁ হাতে পঠিয়াই দিম বুলি কৈছে গম পাইছনে ওই তেনেকে কৈছে নেকি ওই তেনেকে কৈছিলে যদি তাক চাই থাকিব নালাগিছিলে দিয়ে দিব লাগিছিলে এই মুনুকনডালে যত কুট খায় ওই ই নৰখোৱাহেঁতেন মই দিয়ে দিলোহেঁতেন ন হাই বুৰ্বকহেত আজি শনিবাৰ নহয় শনিবাৰ কাজিয়া লাগি মৰিব খুজিছ ওই সেইটো নোহোৱা নহয় বাৰু খাচী মাংস কথা আছেতো আমাৰ হেড ছাৰডালো যিডালহে কাজিয়া লাগিলে গৰু পিটন দি ঘৰলৈ পঠিয়াই দিয়ে আজিৰ দিনটোত পঠিয়াই দিব লাগিলে বহুত লছ হ'বতো গুড মৰ্ণিং ছাৰ কিহৰ কথা মহলা মাৰি আছ হা ক্লাছ হলে মাষ্টৰ সোমাই আহিছে তহঁতক খবৰ নাই ইমান কথাত মছগুল হৈ গলি নহয় মানে ছাৰ কি নহয় মানে ছাৰ প্ৰাৰ্থনা বেল মাৰিবকে কাণখন থিয় কৰি আছিলো প্ৰাৰ্থনা বেলে মৰা নাই আপুনি যে সোমাই আহিব কোনেনো জানে তো ছাৰ ভুলটো আমাৰ গাত নাই নহয় আপোনাৰ গাতহে প্ৰাৰ্থনা বেল নমৰাকে আপুনি সোমাই আহিছে আকৌ কোনেনো জানে এইটো সময়ত আপুনি সোমাই আহিব বুলি তো ছাৰ প্ৰাৰ্থনা নাই কৰা নহয় আপুনি কেনেবাকে ভুলতে ক্লাছলৈ সোমাই আহিলে নেকি আকৌ হাতে পাছে 12 কৰি ভুলটো আমাৰ গাত নহয় কিন্তু দেই ছাৰ ভুলটো আপোনাৰ গাতহে প্ৰাৰ্থনা বেলে মৰা নাই আমি প্ৰাৰ্থনা কৰিবলৈ যোৱাই নাই প্ৰাৰ্থনা নহওঁতে আপুনি সোমাই আহিছে কোনেনো জানে এইটো সময়ত আপুনি সোমাই আহিব বুলি আমাক দুখ দি লাভ নাই কিন্তু দেই ছাৰ
হাই অলগদ্ধহেত মনে মনে থাক কেলে আহিছো আগত সেইটোতো শুনি ল ক্লাছলে আপুনি আহিছে সেইটো আকৌ জানিবলগীয়া কি হ'ল আপুনি এনে আহে নেকি কিবা আপুনি পঢ়াবলৈহে আহে তো ছাৰ সকলোৱে জানে আপুনি মাষ্টৰ বুলি গতিকে আপুনি ক্লাছৰুমলৈ এনে নাচিবলৈ নাহে নহয় পঢ়াবলৈহে আহে সেইটো নোহোৱাকৈ আমি জানিবলগীয়া কি কথাটো হ'ল কাটুপকেদিন জহনি মৰাহে ঐ মুখখন তহঁতৰ লাও পাত কচুপা মাষ্টৰটি ক্লাছৰুমলৈ পঢ়োৱাৰ বাহিৰে এনে আহিব নোৱাৰে নেকি ছাৰ আপুনি মানে আজি পঢ়াবলৈ নাই অহা মই আজি পঢ়াবলৈ নাই অহা ভালেই হ'ল তেতিয়া দেই মোৰ আজি এনেও মাথাটো হেং মাৰি আছে পঢ়িবলৈ মনেই যোৱা নাই হৈছিলে হলেও স্কুল ক্ষতি নকৰো বুলিহে আহিছিলো কথা শুনা তাৰ বাৰু এইবিলাক বাদ দিছো এতিয়া মোৰ কথাটো শুন কওক ছাৰ আমাৰ স্কুলৰ প্ৰাক্তন হেডমাষ্টৰ আজি ঢুকুৱাৰ হেতুকে আজিলৈ স্কুল বন্ধ থাকিব আজি ৰাতিপুৱা 7:45 আমাৰ প্ৰাক্তন হেডমাষ্টৰজনে ইহলীলা ত্যাগ কৰি স্বৰ্গলৈ গমন কৰিছে গতিকেলৈ আজিলৈ স্কুল বন্ধ তহঁতি এতিয়া যাব পাৰো এনেকে যাব পাৰো বুলি ক'লে যাব নোৱাৰি নহয় খানাটো কি হ'ব ছাৰ অকল হে মৰা খবৰটো দিবলৈহে আহিলে তই কোৱা কথা নুশুনিলেই হেই তেৰিকা এনেকে হ'লে নহ'ব নহয় মৰাবোৰ মৰিবই আৰু স্কুলৰ নিয়মটো সেইবুলি ভংগ কৰি দিলে নহ'বতো আজি শনিবাৰ খাচী মাংস খোৱা দিনটোত খাচী মাংসটো খুৱাই দিব লাগিছিলে আকৌ হয় নাই বাৰু তোন আকৌ হিচাপ মতে যিমান যি হ'লেও খানাটো খোৱাৰ পিছতহে ছুটি দিব লাগিছিলে তাকেতো চা না ৰাতিপুৱা ঘৰতো ভাত খাই নাহিলো বোলো স্কুলত ভাত দিবই এতিয়া ঘৰত খাই গ'লে স্কুলত খাবহে নোৱাৰিম সেই বুলি নোখোৱা নোবোৱাকে আহিলো এতিয়া দেখিছ নাই কি কৈছে মই ভাবিছো অকল মইহে নোখোৱাকে আহিছো তইও একে মানে তোন আকৌ ঘৰত যদি টেকেলিডাল থুচি থুচি ভৰ্তি কৰিয়ে আন ইয়াত খাচী মাংসৰ লগত চুবাবি কামোৰাটো অকল তহঁতি দুটাই নহয় ময়ো নোখোৱাকে আহিছিলো মানে স্কুলত যিকেইদিন মাংস ওলাই মই নোখোৱাকে আহো নহলে মাংসটো লছ হৈ যাব ন অলগদ্ধৰো এটা সীমা থাকে তহঁতি অলগদ্ধতকৈ অলগদ্ধ এইখন স্কুলৰে প্ৰাক্তন হেড ছাৰ মৰি গৈছে আৰু তহঁতি খাচী মাংসক লৈ মাথা গৰম কৰি আছনে কথাটো সেইটো নহয় মানে ৰুল বাই ৰুল হ'ব লাগে তেতিয়া ভাল লাগে আৰু তোন আকৌ হেই তহঁতৰ লগত কথা পাতি থাকিলে মোৰ মাথাটোহে গৰম হ'ব তহঁতি যাওঁ নে নাযাওঁ ক'ব ন ছুটি দিলে যেতিয়া মই হ'লে যাওঁ দেই দেখিছ পুতুকন ভেবেলাডালৰ কথা সেইডাল এনেকুৱাই তাৰ কথাত মাথা ঘমাই লাভ নাই এতিয়া ইয়াত বহি থাকিলে কাম নহ'ব আৰু যিমান দেৰিলৈকে বহি থাকিলেও আজি খাচী মাংস ভাত খাবলৈ নেপাওঁ আৰু ছুটি দিলে যেতিয়া যাওঁগে ব'ল আৰু উপায়ো নাই নহয় এতিয়া বহি থাকিলেওতো নেপাওঁ আৰু মৰিছে হেডমাষ্টৰডাল আজিহে মৰিবলৈ পালেনে কাইলৈ মানে মৰাহেঁতেন কি হয় বাৰু তাকেতো চা না আমাৰ খানাটোৱে খেলি মেলি কৰি দিলে ব'ল বহি থাকি লাভ নাই আৰু এতিয়া ইয়াত মই যি দেখিছো পাপাই আজি পেহীহঁতৰ ঘৰলৈ লগ ধৰিছিলে স্কুল নগৈ পেহীহঁতৰ ঘৰলৈ যোৱাহেঁতেন লাভ হ'লহেঁতেন দেই অকৰা এতিয়াও সময় আছে নহয় 10টাই বজা নাই ব'ল নহ'লে তহঁতৰ পেহীহঁতৰ ঘৰ পৰা আজি ফুৰি আহোঁগে আজি এনো শনিবাৰহে আজিও থাকিম কাইলৈও থাকিম পৰহিলৈ ৰাতিপুৱা গুচি আহিলে স্কুলো পাই যামহি এতিয়া ক'ত হ'ব এতিয়া যাওঁ বুলি ক'লো পাপাই ধৰি লৈ মোক ভুকুহে দিব নিদিয়ে ভালকে বুজাই ক'লেই হৈ গ'ল যে প্ৰাক্তন হেডমাষ্টৰ মৰিলে সেইটো কাৰণে স্কুল বন্ধ গতিকেলৈ কাইলৈ যোৱা আজি যোৱা আজিয়ে গৈ আহোঁগে বুলি ক'লেই হ'ল আৰু সেইখন ক'বলৈ ৰাস্তা নাই আৰু মই ৰাতিপুৱা মোক পেহীহঁতৰ ঘৰলৈ লগ ধৰোঁতে পাপাক যিখিনিহে বক্তৃতা শুনোৱাই থৈ আহিছো এতিয়া মই যদি আকৌ যাওঁ বুলি কওঁ মোক ধৰি লৈ সঁচাকৈ বৰ ভুকু দিব একো নহয় এবাৰ কৈ চাবি নাই মই নকওঁ দেই এতিয়া মই ঘৰলৈ গৈ পেহীহঁতৰ ঘৰলৈ যাওঁ বুলিও ক'বলৈ নাই পাপা ভাগৰ বৰ ভুকু খাবলৈ নাই নিজে যদি কয় স্কুলৰ পৰা আহিলি যেতিয়া ব'ল পেহীহঁতৰ ঘৰ পৰা আহোঁগে বুলি তেতিয়া যাম নহ'লে মই ক'বলৈ নাই দেই চাবি আকৌ তোক যদি কেনেবাকৈ লগ ধৰে মোক খবৰ দিবলৈ নাপাহৰিবি কম দে কম খাচী মাংস লোভত পৰিয়ে আজি মোৰ যি হ'ল দেই নহ'লে পেহীহঁতৰ ঘৰলৈ যোৱাহেঁতেন পেহীহঁতৰ ঘৰতো ডকচি মাছে মঙহে খাব পাৰিলোহেঁতেন আজি দিনটোৱে বেয়া মোৰ হ'ব দে এতিয়া মনতে দুখ কৰি একো লাভ নাই আৰু যি হ'বলগীয়া আছিলে হ'ল আৰু এতিয়া পিছৰ হোৱাখিনি ভাল হ'লে হয় আৰু খালি পাপাই পেহীহঁতৰ ঘৰলৈ লগ ধৰিলে মোক নিবলৈ নাপাহৰিবি আৰু নিম মই কি লোভিয়া তই দেখিছো মোতকৈও লোভিয়া